অ'পেনিং যিহেতুকে আমি একচুৱেলি বহুত দৌৰাদৌৰিকৈ কৰাৰ দৰেই হ'ল এইবাৰ ক'লে জুবিন গাৰ্গৰ যিটো ঘটনা হ'ল সেই ঘটনাটোৰ কাৰণে আমি অকণমান পিছুৱাই আছিলোঁ, কিন্তু তেখেতক শ্ৰদ্ধাঞ্জলি জনাই, তেখেতক সেৱা জনাই আমি এইটো আৰম্ভ কৰিবলৈ লৈছোঁ। বিকজ লাষ্ট টাইম মই তেখেতক লগ পাওঁতে তেওঁ খুব ইচ্ছা দেখুৱাইছিল খেলিব বুলি, আৰু আমি বহুত দুখিত, আমাৰ বেড লাক বুলিয়ে ক'ম যে আমি তেখেতক নাপালোঁ। কিন্তু তেওঁ আমাৰ মাজত সদায় থাকিব, আৰু তেওঁক আমি শ্ৰদ্ধা জনাই এইখন খেল আৰম্ভ কৰিছোঁ। আৰু আমি এটা এৱাৰ্ড দিবলৈ মানে চেষ্টা কৰিম, সেইটো হ'ল দ্য জুবিন গাৰ্গ মষ্ট ফেয়াৰ প্লে এৱাৰ্ড। চ' সেই এৱাৰ্ডটো আমি দিম ওৱান অফ দ্য বেষ্ট টিম যোনে ফেয়াৰ খেলিব, সেইটো আমি আশা কৰিছোঁ। নিথৌ আমি ধন্যবাদ যে এৱাৰ্ড তেওঁৰ নামত এটা ৰাখিছে, আৰু লগতে আমি সকলোৱে জুবিনদাৰ নাম লৈ সকলোৱে আৰম্ভ কৰিম এই খেলখন। কাৰণ জুবিনদাই অকল ক্ৰিকেট বুলি নহয়, প্ৰত্যেকটো স্পৰ্টছে, প্ৰত্যেকটো খেলকে তেওঁ ছাপোৰ্ট কৰিছিলে। ফুটবলেই হওক, ক্ৰিকেটেই হওক বা বক্সিং হওক, সকলোতে তেওঁ জড়িত হৈ আছিলে। চ' তেওঁৰ নাম লৈ আমি আৰম্ভ কৰিম এই চিচিল। অ'পেনিং যিহেতুকে আমি একচুৱেলি বহুত দৌৰাদৌৰিকৈ কৰাৰ দৰেই হ'ল এইবাৰ ক'লে জুবিন গাৰ্গৰ যিটো ঘটনা হ'ল সেই ঘটনাটোৰ কাৰণে আমি অকণমান পিছুৱাই আছিলোঁ, কিন্তু তেখেতক শ্ৰদ্ধাঞ্জলি জনাই, তেখেতক সেৱা জনাই আমি এইটো আৰম্ভ কৰিবলৈ লৈছোঁ। বিকজ লাষ্ট টাইম মই তেখেতক লগ পাওঁতে তেওঁ খুব ইচ্ছা দেখুৱাইছিল খেলিব বুলি, আৰু আমি বহুত দুখিত, আমাৰ বেড লাক বুলিয়ে ক'ম যে আমি তেখেতক নাপালোঁ। কিন্তু তেওঁ আমাৰ মাজত সদায় থাকিব, আৰু তেওঁক আমি শ্ৰদ্ধা জনাই এইখন খেল আৰম্ভ কৰিছোঁ। আৰু আমি এটা এৱাৰ্ড দিবলৈ মানে চেষ্টা কৰিম, সেইটো হ'ল দ্য জুবিন গাৰ্গ মষ্ট ফেয়াৰ প্লে এৱাৰ্ড। চ' সেই এৱাৰ্ডটো আমি দিম ওৱান অফ দ্য বেষ্ট টিম যোনে ফেয়াৰ খেলিব, সেইটো আমি আশা কৰিছোঁ। নিথৌ আমি ধন্যবাদ যে এৱাৰ্ড তেওঁৰ নামত এটা ৰাখিছে, আৰু লগতে আমি সকলোৱে জুবিনদাৰ নাম লৈ সকলোৱে আৰম্ভ কৰিম এই খেলখন। কাৰণ জুবিনদাই অকল ক্ৰিকেট বুলি নহয়, প্ৰত্যেকটো স্পৰ্টছে, প্ৰত্যেকটো খেলকে তেওঁ ছাপোৰ্ট কৰিছিলে। ফুটবলেই হওক, ক্ৰিকেটেই হওক বা বক্সিং হওক, সকলোতে তেওঁ জড়িত হৈ আছিলে। চ' তেওঁৰ নাম লৈ আমি আৰম্ভ কৰিম এই চিচিল। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।